স্বাগতম বন্ধু বান্ধৱীসকল, সকলোৱে চাগৈ ভালে আছে, মই ভালে আছো। আজি ৰাতিপুৱা শুই উঠিয়ে দেখা পালো মোৰ বেলকনিৰ গাৰ্ডেনত ইমান ধুনীয়া ৰঙা লিলি ফুল ফুলি আছে। মনটো বৰ ভাল লাগি গ'ল। ৰাতিপুৱাৰ কামখিনি সোনকালে শেষ কৰি এটা ভাল উদ্দেশ্যৰে যাত্ৰা কৰিলো। ক'ত যাত্ৰা কৰিলো, কলৈ গৈ আছো, কি উদ্দেশ্যৰে, কি কাম, সকলো কথা অলপ পিছতে আপোনালোকে জানিব পাৰিব। এতিয়া ৰাতিপুৱা 10টা বাজিছে, কিন্তু বাহিৰত বৰ চোকা ৰ'দ দিছে আৰু আজি বৰ গৰম। কিন্তু মোৰ মনটো ভাল লাগিছে। মোৰ মনৰ বহু দিনৰ আশা এটা আজি পূৰা কৰিব পাৰি। কিছু সময় পিছতেই গন্তব্যস্থলীলৈ আহি পালো আৰু এতিয়াহে ভাল লাগিছে অলপ। আজি টাবত ফুলা লিলিয়ে মোৰ মনত পেলাই দিছে যে এইবোৰ পুলি ডাঙৰ হৈ গৈছে, ইহঁতক এতিয়া মাটিত ৰুব লাগে। এই গছ পুলিবোৰ মাটিতহে ৰুব লাগিব, তেতিয়াহে এইবোৰ ডাঙৰ হ'ব। আৰু সেই উদ্দেশ্যৰে মই আজি ইয়ালৈ আহিছো। মাটি খান্দি আগতে শুকান গোবৰ দি ললো আৰু এতিয়া এজোপা এজোপাকে গছ পুলিবোৰ ৰুই দিম। এবাৰ গাঁৱৰ পৰা আমাৰ এওঁ মস্ত ডাঙৰ পকা অমিতা এটা আনিছিলে। বৰ মিঠা আছিল অমিতাটো আৰু গুটিকেইটাও বৰ ডাঙৰ ডাঙৰ আছিল। মই অমিতা খোৱাৰ পিছত কেইটামান গুটি টাবত ৰুই দিছিলো আৰু তাৰে পৰা 3 জোপামান অমিতা গছ গজিছিলে। সৰু এটা টাবত থাকি এই দহি কচুজোপাও যেন অতিষ্ঠ হৈ গৈছিলে। আজি মাটিত ৰুই দিম। কৰ্দৈ পুলিজোপাকো ৰুই দিয়া হ'ল। আজি যিকেইজোপা গছ পুলি ৰুলো, প্ৰত্যেকজোপাৰে কিবা কিবি এটা বিশেষত্ব আছে, উপকাৰিতা আছে। আৰু নিমপাতৰ বিষয়টো সকলোৱে জানে। নিম গছ কিমান উপকাৰী। নিমপাত আমাৰ ছালৰ কাৰণে বৰ উপকাৰী আৰু নিমপাতৰ ৰস খালে পেটৰ পেলু আদি আঁতৰ হয়। আৰু মাজে মাজে নিমপাত ভাজি কৰি খাব লাগে। এতিয়া বাৰীত থকা আন গছবোৰ অলপ ঘূৰি চাওঁচোন বাৰু। যোৱা বছৰ ৰোৱা তামোলৰ পুলিবোৰ কিন্তু সমানে বৃদ্ধি হোৱা নাই, কিছুমানহে বাঢ়িছে আৰু 3-4 জোপামান একেবাৰে দুৰ্বল হৈ আছে। এইবোৰত সাৰ পানী দিব লাগিব আৰু এদিন আহি এইবোৰৰ অলপ ভালদৰে যত্ন ল'ম। আৰু 2 সপ্তাহমান আগতে ছজিনা এজোপা ৰুইছিলো, এতিয়া ধুনীয়াকে পাত গজি গৈছে, ভাল লাগিছে। তাতে অলপ পানী দি দিলো আৰু অচিনাকি গছ পুলি এজোপা পালো, সেইজোপাও আনি ভালদৰে ছজিনা জোপাৰ কাষতেই ৰুই দিলো। চাওচোন বাৰু কি হয়। এজোপা নেমু গছ, সুগন্ধি নেমু টেঙাৰ গছ, আৰু যোৱা বছৰ বহুত নেমু লাগিছিলে। এইবাৰো লাগিছে, কিন্তু আগতে ডাঙৰ ডাঙৰ হৈছিলে, এতিয়া আকৃতিবোৰ সৰু হৈ গৈছে। এই নেমুজোপাৰ এটা বিশেষত্ব কি, পাত ছিঙিলেও সুগন্ধ ওলায়। কিন্তু এয়া কি, এইবোৰ কি ক'লা ক'লা? এইবোৰ দেখোন পাতত পোক লাগিছে। আৰু পলম নকৰি মোৰ লগত থকা উস্তাদ নামৰ কীটনাশক দৰৱটোৰ 10 টোপালমান 2 লিটাৰ পানীত গুলি ললো আৰু তাৰ পিছত স্প্ৰে মেচিনত ভৰাই গোটেই পোক লগা ঠাইবোৰত ভালদৰে স্প্ৰে কৰি দিলো। বাৰীৰ চুকত থকা চম্পা ফুল গছজোপাত এয়া দেখোন বহুত চম্পা ফুলিছে আৰু বহুত কলিও মেলিছে। চম্পা ফুল মই বৰ ভাল পাওঁ দেই। আৰু কোনে কোনে ভাল পায় জনাবচোন বাৰু। আৰু বন্ধু বান্ধৱীসকল, আপোনালোকৰ ঘৰত যদি ৰুদ্ৰ চম্পা গছ আছে তেনেহ'লে মোক প্লিজ এটা ঠানি কাটি দিব দেই। আৰু এটা টাবত চম্পা ফুলৰ কাটিং কৰি ৰুই দিছিলো, আজি দেখিছো ধুনীয়াকে পাত গজি গৈছে। এইবাৰ বাৰীত থকা পনিয়লজোপাত বহুত পনিয়ল লাগিছে। আৰু পনিয়ল যে উপকাৰী ফল সকলোৱে জানে। ইয়াত পৰ্যাপ্ত পৰিমাণে কেলছিয়াম আৰু ভিটামিন আছে। আৰু এয়া মই গছৰ পৰা ছিঙিলো 2টামান পনিয়ল আৰু খাই দেখিলো বৰ মিঠা দেই। এনেকে পনিয়ল খাই থাকোতে মনত পৰি গ'ল ল'ৰালিৰ কথা। সৰুকালত আমি এনেকে ভাই ভনীহঁতে গছৰ তলত
বহি বহি মধুৰিআম খাইছিলোঁ, গছৰ পৰা সৰাই একেবাৰে তলত বহি একেলগে খাইছিলোঁ। তাৰপিছত এতিয়াও গাঁৱত গ'লে গছৰ পৰা ৰাবাব টেঙা সৰাব দিওঁ আৰু গছৰ তলতে বহি তাৰপিছত সেয়া সানি চবে আমি একেলগে বহি খাওঁ। নিমখ তাৰপিছত জলকীয়াৰে সানি সকলোৱে খাওঁ। তেনেকুৱা খোৱাৰ মজাই বেলেগ। মোৰ চব কথা মনত পৰিছে দেই। আৰু এতিয়া অলপ বতাহ বলি আছে, ঠাণ্ডা বতাহ, ভাল লাগিছে এইখিনিতে। গছ গছনি বহুত আছে নহয় ওচৰে পাজৰে, আৰু এইখিনিয়ে বৰ মানে ভাল লাগে এইখিনি থিয় দিলে। আৰু বিচাৰি চাওঁচোন আৰু পাওঁ নেকি। তলৰখিনিতো খালোৱে বাৰু, আৰু ওপৰত নাই, ঢুকি নাপাওঁ, নাই। আৰু ইমান ভাল লাগিছে আজি ইয়াতে আহি। আগতে ৰোৱা গছবোৰত ফল ফুল লাগিছে আৰু বৰ শান্তি পাইছোঁ। আৰু এইখিনিতে বিশেষকৈ পনিয়ল গছজোপাৰ তলত থিয় দি আৰু ভাল লাগিছে। কি ধুনীয়া বতাহ এইখিনিতে। আৰু গছৰ লগত যে আমাৰ কিমান ঘনিষ্ঠ সংযোগ, নহয় জানো? এই গছবোৰ থাকিলেহে আমি জীয়াই থাকিম। কিন্তু আমি সেই কথা কিমান ভাবোঁ বাৰু? আমি যেতিয়াই আমাৰ প্ৰয়োজন হয় তেতিয়া আমি গছবোৰ কাটি পেলাওঁ, আৰু তাৰ ঠাইততো আমি গছ ৰোৱাৰ কথা চিন্তা নকৰোঁ। আমি যদি 100টা গছ কাটো, আমি এজোপা নাইবা দুজোপাহে ৰুই দিওঁ। এনেকৈ কৰি কৰি গছ কমি কমি গৈ আছে। আৰু আমি বাৰু কিমান দিন এনেকৈ জীয়াই থাকিম? গতিকে গছ ৰুব লাগিব, নহয় জানো? সৰু সৰু সুখবোৰে কেতিয়াবা মনক বেছিকৈ শান্তি দিয়ে, নহয় জানো বাৰু? আৰু তেনেকুৱা এটা ফৰকাল মন লৈ মই উভতি গৈ আছোঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে শেষলৈ চাব বাৰু। আৰু যিসকলে নতুনকৈ এই চেনেলটো চাবলৈ লৈছে তেওঁলোকে বেল আইকনটো টিপি দি ছাবস্ক্ৰাইব কৰিব দেই। আৰু নতুন নতুন ভিডিঅ' লৈ আপোনালোকক পুনৰ লগ পোৱাৰ আশাৰে আজি আহোঁ বাৰু। ধন্যবাদ।